নমস্কাৰ বন্ধুসকল মই অৰ্ণৱজ্যোতি শৰ্মা আজি আপোনালোকৰ ওচৰত লৈ আহিছো কলেজ ওয়াইজ এমবিবিএছ কাট অফ আপোনালোকৰ ওচৰত প্ৰভিজনেল ৰিজাল্ট ফাৰ্ষ্ট ৰাউণ্ড ডিএমইৰ পৰা যিটো ৰিজাল্ট দিছিলে আপোনাৰ যোৱা পৰহি তাৰ ভিত্তি তো ইয়াতে ভিডিঅ'টো বেছি পলম নকৰি মই আপোনালোকৰ ওচৰত এতিয়া লৈ আহিছো আমি কলেজ ওয়াইজ ইয়াত চাম সবতছে প্ৰথম আমাৰ ওচৰত আহি গৈছে আপোনাৰ গুৱাহাটী মেডিকেল কলেজ এণ্ড হস্পিটেল য'ত আপোনাৰ আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে গৈছে আপোনাৰ 670 670 ইডব্লিউএছৰ কাৰণে গৈছে 669 ওবিসি এনসিএল কেটেগৰীৰ কাৰণে গৈছে 605 এসসি কেটেগৰীৰ কাৰণে গৈছে আপোনাৰ 625 এসটি প্লেন কেটেগৰীৰ কাৰণে গৈছে আপোনাৰ 562 এসটি হিল কেটেগৰীৰ কাৰণে গৈছে আপোনাৰ 518 আৰু গভৰ্নমেন্ট ইনষ্টিটিউট কেটেগৰী যেটো আপোনাক মই আগতেও ভিডিঅ'ত আপোনাৰ কৈছিল যেটো আপোনাৰ 5% এবাৰ অসম ষ্টেটৰ ষ্টেট গভৰ্নমেন্টে আপোনাৰ এটা নতুনকৈ এটো ইন্ট্ৰোডিউস কৰিছিল যিখিনি ল'ৰা-ছোৱালী গভৰ্নমেন্ট স্কুলত পঢ়িছিলে তো তাৰ কাৰণে গুৱাহাটী মেডিকেল কলেজত গৈছে আপোনাৰ 612 ইয়াৰ আপুনি এই মাৰ্কছৰ ভিত্তিত কিমান ৰেংক পাইছে এটো অফিচিয়েল ডিএমই গৈ পেলাই আপুনি লিষ্টটো চাই ল'ব পাৰে ষ্টেট ৰেংকটো অসমৰ নেক্সট আমি এতিয়া দ্বিতীয়খন মেডিকেল কলেজৰ আপোনাৰ আহিছো আসাম মেডিকেল কলেজ যিখন আপোনাৰ ডিব্ৰুগড়ত আছে unreserved category 657 EWS category 657 OBC NCL 573 SC 585 ST plain category 535 ST hill category 481 আৰু গভৰ্নমেন্ট ইনষ্টিটিউট কেটেগৰী কাৰণে গৈছে আপোনাৰ 576 এটা কথা মন কৰিবলগীয়া আছে গুৱাহাটী মেডিকেল কলেজ EWS unreserved के कम आছিলে কিন্তু আপোনাৰ আসাম মেডিকেল কলেজত কিন্তু ইডব্লিউএছ আৰু আনৰিজাৰ্ভডৰ ক্যাটেগৰী কিন্তু দুইটাৰে কাট অফ মাৰ্কস তো আপোনাৰ ফাৰ্স্ট ৰাউণ্ডৰ কাৰণে কিন্তু সেম ইয়াৰ পিছত আমি এতিয়া তৃতীয়খন মেডিকেল কলেজলৈ আহিছো শিলচৰ মেডিকেল কলেজ যত আপোনাৰ আনৰিজাৰ্ভডৰ কাৰণে আছিল 646 ইডব্লিউএছৰ কাৰণে গৈছিল আপোনাৰ 645 ওবিসি ক্যাটেগৰীৰ কাৰণে গৈছে আপোনাৰ 549 এসসি ক্যাটেগৰীৰ কাৰণে গৈছে আপোনাৰ 566 ST plain category কাৰণে গৈছে আপোনাৰ 499 ST hill category কাৰণে গৈছে আপোনাৰ 436 আৰু গভৰ্নমেন্ট ইনষ্টিটিউট category কাৰণে গৈছে আপোনাৰ 558 এতিয়া আপোনাৰ চতুৰ্থখন মেডিকেল কলেজ হৈছে আপোনাৰ যোৰহাট মেডিকেল কলেজ আনৰিজাৰ্ভডৰ কাৰণে গৈছে আপোনাৰ 648 EWS category কাৰণে গৈছে 647 OBC NCL ৰ কাৰণে আপোনাৰ আহিছে 562 SC category কাৰণে গৈছে আপোনাৰ 568 ST plain category কাৰণে গৈছে 515 ST hill category কাৰণে গৈছে আপোনাৰ 440 গভৰ্নমেন্ট ইনষ্টিটিউট ক্যান্ডিডেটছৰ কাৰণে গৈছে আপোনাৰ 555 নেক্সট আপোনাৰ আহি যাব পাৰে আপোনাৰ তেজপুৰ মেডিকেল কলেজ এণ্ড হস্পিটেল ইয়াতে আপোনাৰ আনৰিজাৰ্ভডৰ কাৰণে হৈ গৈছে আপোনাৰ 640 EWS ৰ কাৰণে গৈছে আপোনাৰ 634 OBC NCL ৰ কাৰণে গৈছে আপোনাৰ 554 SC category কাৰণে গৈছে আপোনাৰ 555 ST plain category কাৰণে গৈছে আপোনাৰ 509 ST hill category কাৰণে গৈছে আপোনাৰ 429 আৰু গভৰ্নমেন্ট ইনষ্টিটিউট ক্যান্ডিডেটছৰ কাৰণে হৈছে আপোনাৰ 545 নেক্সট আপোনাৰ আহি গৈছে ফাৰ্মাসি যিখন আমি আপোনাৰ আৰু এটা ধৰণে জানিব জানো নামটো ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ বৰপেটা যিখন তাতে আপোনাৰ আনৰিজাৰ্ভডৰ কাৰণে আহিছে 640 EWS category কাৰণে আহিছে 637 OBC NCL category কাৰণে আহিছে 539 SC category কাৰণে আহিছে আপোনাৰ 549 ST plain category কাৰণে আহিছে আপোনাৰ 490 ST hill category কাৰণে আহিছে আপোনাৰ 393 আৰু গভৰ্নমেন্ট ইনষ্টিটিউট যিখন যেটো আপোনাৰ category তাৰ কাৰণে আপোনাৰ আহিছে 589 নেক্সট আপোনাৰ আহি গৈছো আমি ডিফু মেডিকেল কলেজ আনৰিজাৰ্ভডৰ কাৰণে আহি গৈছে আপোনাৰ 630 EWS ৰ কাৰণে আহিছে আপোনাৰ 620 OBC NCL ৰ কাৰণে আপোনাৰ হৈছে 531 SC category কাৰণে হৈছে আপোনাৰ 535 ST plain category কাৰণে হৈছে আপোনাৰ 475 ST hill category 416 গভৰ্নমেন্ট ইনষ্টিটিউট ক্যান্ডিডেটছৰ কাৰণে আপোনাৰ হৈছে 532 এতিয়া আমি আৰু এখন মেডিকেল কলেজলৈ আহিছো লখিমপুৰ মেডিকেল কলেজ যত আছে আনৰিজাৰ্ভডৰ কাৰণে 625 EWS category 690 OBC NCL ৰ কাৰণে হৈছে আপোনাৰ 539 SC category কাৰণে হৈছে আপোনাৰ 522
ST প্লেন ক্যাটাগরিৰ কাৰণে হৈছে 482 ST হিল ক্যাটাগরিৰ কাৰণে হৈছে আপোনাৰ 404 গভৰ্নমেন্ট ইনষ্টিটিউট ক্যান্ডিডেটছৰ কাৰণে হৈছে আপোনাৰ 519 ইয়াৰ পিছত আপোনাৰ আহি গৈছো আমি ধুবুৰী মেডিকেল কলেজ আনৰিজাৰ্ভডৰ কাৰণে হৈছে আপোনাৰ 626 EWS ৰ কাৰণে হৈছে আপোনাৰ 625 EWS ৰ কাৰণে হৈছে আপোনাৰ OBC NCL ৰ কাৰণে হৈছে আপোনাৰ 518 SC ক্যাটাগরিৰ কাৰণে হৈছে আপোনাৰ 512 ST প্লেন ক্যাটাগরিৰ কাৰণে হৈছে আপোনাৰ 453 ST হিল ক্যাটাগরিৰ কাৰণে হৈছে আপোনাৰ 374 গভৰ্নমেন্ট ইনষ্টিটিউট ক্যান্ডিডেটছৰ কাৰণে হৈছে আপোনাৰ 570 নলবাৰী মেডিকেল কলেজ যিখন আপোনাৰ যোৱা বছৰ খোলা গৈছিল তিনিখন একেলগে খুলিছিল তাৰ এটা নলবাৰী এখন আছে আনৰিজাৰ্ভ ক্যাটাগরিৰ কাৰণে হৈছে আপোনাৰ 626 EWS ত আহি গৈছে আপোনাৰ 624 OBC NCL ত আপোনাৰ আহি গৈছে 527 SC ক্যাটাগরি আপোনাৰ হৈছে 528 ST প্লেন ক্যাটাগরি হৈছে আপোনাৰ 463 ST হিল ক্যাটাগরি আপোনাৰ আহি গৈছে 380 গভৰ্নমেন্ট ইনষ্টিটিউট ক্যান্ডিডেটছ আপোনাৰ হৈছে 538 এতিয়া আহি গৈছে আমি নগাঁও মেডিকেল কলেজ এখনো যোৱা বছৰ আপোনাৰ খুলিছিল নতুনকে আনৰিজাৰ্ভ ক্যাটাগরিৰ কাৰণে হৈছে আপোনাৰ 627 EWS ক্যাটাগরিৰ কাৰণে হৈছে 622 OBC NCL ক্যান্ডিডেটছৰ কাৰণে হৈছে আপোনাৰ 525 SC ক্যাটাগরিৰ কাৰণে হৈছে 519 এতুত কিন্তু উল্লেখ কৰিবলগীয়া কথা যে আমি যিমান কেইখন মেডিকেল কলেজ চাই আছো তাত SC ক্যাটাগরি বেছি মাৰ্কস তো কিন্তু OBC তকে কিন্তু এখন মেডিকেল কলেজত OBC NCL আৰু SC তকে বেছি হৈ গৈছে ST প্লেন ক্যাটাগরি হৈছে 460 ST হিল ক্যাটাগরি হৈছে 388 আৰু গভৰ্নমেন্ট ইনষ্টিটিউট ক্যান্ডিডেটছৰ কাৰণে হৈছে 590 এতিয়া আহি গৈছো আমি কোকৰাঝাৰ মেডিকেল কলেজ যিখনত আপোনাৰ আনৰিজাৰ্ভডৰ কাৰণে হৈছে 620 EWS ক্যাটাগরিৰ কাৰণে হৈছে আপোনাৰ 690 OBC NCL ক্যান্ডিডেটছৰ কাৰণে হৈছে 511 SC ক্যাটাগরিৰ কাৰণে হৈছে 512 ST প্লেন ক্যাটাগরিৰ কাৰণে হৈছে 457 ST হিলছৰ কাৰণে আপোনাৰ আহি গৈছে 372 আৰু গভৰ্নমেন্ট ইনষ্টিটিউট ক্যান্ডিডেটছৰ কাৰণে আহি গৈছে আপোনাৰ 580 এখন আপোনাৰ লাষ্ট মেডিকেল কলেজ এখন এবাৰ নতুনকে অসম চৰকাৰে খুলিছিল যিখন আপোনাৰ নাম দিয়া গৈছিল তিনিচুকীয়া মেডিকেল কলেজ ইয়াত আনৰিজাৰ্ভডৰ কাৰণে আহিছে আপোনাৰ 619 EWS ৰ কাৰণে আহিছে আপোনাৰ 616 OBC NCL ৰ কাৰণে আপোনাৰ হৈ গৈছে 513 SC কাৰণে হৈ গৈছে 513 এটো এটা কিন্তু খুব ইন্টাৰেস্টিং কথা ইয়াতে আপোনাৰ তিনচুকীয়া মেডিকেল কলেজটো আপোনাৰ একেটাই প্ৰায় আমি দেখিবলৈ পাইছো যে OBC NCL আৰু SC ক্যান্ডিডেটছৰ কিন্তু মাৰ্কস তো সেম গৈছে ফাৰ্স্ট ৰাউণ্ডৰ কাটত ST প্লেন ক্যাটাগরি আপোনাৰ হৈছে 454 ST হিলছৰ আপোনাৰ হৈছে 371 আৰু গভৰ্নমেন্ট ইনষ্টিটিউটছ হৈছে আপোনাৰ 498 তো ইয়াৰ ভিত্তিত আপোনাৰ যেটো কাট অফ আপোনাৰ আনৰিজাৰ্ভডৰ কাৰণে ফাৰ্স্ট ৰাউণ্ডত এটো হৈ গৈছে আপোনাৰ 619 আৰু গভৰ্নমেন্ট ইনষ্টিটিউটৰ পৰা যেটো নতুনকৈ খুলিছিলে কেটা হেতুৰ মতে আপোনাৰ হৈছে 498 ধন্যবাদ নেক্সট আপোনাৰ ভিডিওটো মই খুব সোনকালে লৈ আহিছো আপোনালোকৰ ওচৰলৈ লৈ আহিম আৰু দুই দিনৰ ভিতৰতে সেকেন্ড কাউন্সেলিংত প্ৰেডিক্টেড কাট অফ কিমান হ'ব পাৰে আশা কৰিছো আপোনালোকে এইটো ভিডিও ভাল পালে ধন্যবাদ